নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অন্তম বৰা যোৰহাটত গোলকচন্দ্ৰ খাউণ্ডৰ স্মৃতি ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গোলকচন্দ্ৰ খাউণ্ড স্মৃতি ন্যাস বঁটা প্ৰদান অনুষ্ঠানটি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোৰহাট চহৰৰ এখনি আগশাৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয় শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ত গোলকচন্দ্ৰ খাউণ্ড স্মৃতি ন্যাস বঁটাটি প্ৰদান কৰা হয় উক্ত অনুষ্ঠানত যোৰহাট জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত উপস্থিত থাকি বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে বিদ্যালয়ৰ এজন কৃতি ছাত্ৰক এই বঁটা প্ৰদান কৰে আয়ুক্তগৰাকী উপস্থিত হৈ শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে উন্নয়নমূলক কামৰ আশ্বাস প্ৰদান কৰে মই নিজে সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ আজি মোক ইয়ালৈ মাতিলে যোৰহাটৰ এখন ভাল স্কুল এখন শতবৰ্ষ গঢ়িলে আজি চালোঁ ইয়াত শিক্ষাগুৰুসকল যথেষ্ট সপ্ৰতিভ আমাৰ ল'ৰা ছোৱালীসকল বহুত ধৰণৰ ভাল মই আশা কৰিছোঁ আজি আমি কথা পাতিছোঁ তেওঁলোকৰ লগত আশা কৰিম এইখন স্কুলৰ ভালৰ ভাল ষ্টুডেণ্ট ওলাক যোৰহাটৰ সুসন্তান ওলাক আৰু আমাৰ মৰমৰ যোৰহাটৰ নাম আমি উজ্বলাক ইয়াত কিছুমান অসুবিধা আছে আজি মই চালোঁ কিন্তু কপাল ভাল এই স্কুলখন আৰু এখন স্কুল আমি এটা শকত অনুদান আমি এতিয়া পাইছোঁ মই সোনকালে ৰিভিউ কৰি ইয়াতে ভাল এটা গৃহ বনাম আমি সোনকালে যাতে আমাৰ ল'ৰা ছোৱালী ভাল পৰিৱেশত পঢ়িব পাৰে চৰকাৰী বিদ্যালয়ৰ এটা কথা আপুনি উল্লেখ কৰিছিল আপোনাৰ নিজৰ বক্তব্যত অকণমান জনাব নাই মানে চৰকাৰী বিদ্যালয় সময়খিনি আমি চাই ল'ম আৰু আমি শিক্ষকগুৰুসকলৰ লগত কথা বতৰা পাতি আমি কেনেকৈ চৰকাৰী বিদ্যালয়খিনি আৰু ভাল কৰিব পাৰোঁ আমি তেখেতৰ লগত কথা বতৰা পাতি আগবঢ়াব লাগিব কাৰণ ওতঃপ্ৰোতভাৱে আমাৰ মাননীয় শিক্ষক শিক্ষিকাসকলে স্কুলৰ লগত জড়িত হৈ থাকে তেখেতসকলৰ মতামত আমি লৈ আমি কথা বতৰা পাতি আমি কিছু কাৰ্যসূচী বনাম জুলাই মাহটোত মই সেইটো ৰাখিছোঁ ধন্যবাদ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও